কাঠমাণ্ডুৰ পৰা এখন বাছ আহিছিলে, বাছখনত 32 এনেকুৱা মানুহ আছিলে, চব 60+ আছিলে, কেইজনমান সৰু আছিলে। গতিকে বাইদেউ থকা ৰুমটোৰ কাষতো তেওঁলোকে 4টা ৰুম লৈছিলে, ওপৰত ফ্ল'ৰটো লৈছিলে। 3:30 বজাত মানুহখিনি উঠিছে, উঠি পেলাই গা পা ধুইছে, 5:30 ওলাই গৈছে। বাইদেউৰ লগত ঘটনাটো হৈছে 5:10 মানত হৈছে। এতিয়া মানুহখিনি লিফ্ট দিও কিছুমান আহিছে, চিৰি দিও কিছুমান আহিছে। মানুহখিনি যথেষ্ট খৰচ। এতিয়া তেওঁলোকে ভুলবশত বাইদেউৰ ৰুমত নক কৰিব পাৰে যে আমাৰ মানুহ কোনোবা আছে নেকি, আৰু তেওঁলোকে অসমীয়া ভাষা পাতা নাই, বা বাইদেৱে কৈছে যে আমি উইকে কোন হয় বুলি সুধোতো মানুহকেইজনে বুজি পোৱা নাই যে কাৰ ৰুমত কোন সোমাইছে, কিন্তু নক কৰাটো হয়। চিঞৰ বাখৰ কৰিছে। কাষৰ ৰুমৰ আমাৰ 4টা ৰুম বেলেগ বেলেগ মানুহ আছে। মানুহখিনিৰ মই আপোনালোকক নাম্বাৰ দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ষ্টাফৰ মানুহ 2জন আছে, এজন চিকিউৰিটি তলত আছে, এজন ওপৰত। মানুহখিনি ওলাই যাওঁতে টাৱেল চাৱেল বা যিখিনি চেক কৰে, চাবি তাবি লয়, সেইখিনি কৰি আছে ওপৰত। কোনো ধৰণৰ অশ্লীলতা কিবা এনেকুৱা হানিকৰ চেষ্টা কৰা হৈছিল নেকি? তেনেকুৱা হোৱা নাই। হ'লেতো কাষৰ মানুহ আছিলে, গম পালে হয়। আৰু বাইদেৱে কৈছে মই খুব চিঞৰিছোঁ, আমি দুজনীয়ে। কাষৰ ৰুমৰ মানুহে গম পালে হয় যেন ইয়াত দুজনী ছোৱালীয়ে চিঞৰিছে, ওলাই আহি চালে হয়। কিন্তু পুৱতি ইমান ৰাতিপুৱাৰ সময়ত চিঞৰ বাখৰ কৰাটো যদি কিবা এটা অঘটন ঘটিলেহেঁতেন, আপোনালোকৰ চানযুক্তি হোটেলৰ মানুহে সেইখিনি কেনেকুৱা ধৰণৰ চিকিউৰিটি ব্যৱস্থা আছে আপোনালোকৰ? চিকিউৰিটিৰ ব্যৱস্থাটো আছে, চিকিউৰিটিও আছে, মোৰ তলত আপোনাৰ কেমেৰা চেমেৰা গোটেইখিনি আছে। আৰু মানুহখিনি যথেষ্ট মানুহ, কৰিডৰটোত কমচে কম 30জন মানুহে অহা যোৱা কৰি আছে। ইমানখিনি মানুহৰ বিপৰীতে মাত্ৰ 2জনহে ষ্টাফ আছিল নেকি? ৰাতি ষ্টাফ 2জনে আছিলে। হয়, ইমানখিনি মানুহ কেনেকৈ ধৰণে মেনেজ কৰিব পাৰি? মেনেজখিনি মানুহ ৰাতি আছে, ৰাতিপুৱা চেক আউট কৰে। CCTV ফুটেজটো তেওঁ বিচাৰিছিল। CCTV ফুটেজ মই তেখেতক সৰু যিখিনি আছে সেইখিনি দিছিলোঁ। বাইদেউক লাগে মানে মই বাছখন অহাৰ পৰা যোৱালৈকে 1.5 ঘণ্টাৰ ফুটেজ। 1.5 ঘণ্টাৰ ফুটেজ হোৱাটছআপত দিব নোৱাৰি, মই পেন ড্ৰাইভত হেৰি কৰা আছে। কমিটিৰ ল'ৰাটোক মই কৈছোঁ, 3টা বজাত ফোন কৰিছোঁ যেন পেন ড্ৰাইভত মই ভৰালোঁ, কালি দেওবাৰ আছিলে, ভৰালোঁ, পেন ড্ৰাইভটো লৈ যাবা। আৰু বাইদেৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই, বাইদেউ তাত মোৰ নাম্বাৰো আছে। তেওঁ অভিযোগ কৰিছে যে মুখত ক'লা কাপোৰ সেইটোৱে কৈছোঁ। নেপালী মানুহ আছিলে, মানুহখিনিয়ে নেপালী টুপি আৰু ঠাণ্ডা যেতিয়া তেওঁলোক কাঠমাণ্ডু হেৰিলৈ যাব, এই পৰশুৰাম কুণ্ড যাব, গতিকে ৰাতি উঠি গা পা ধুইছে, মাফলা চাফলা মাৰি আছে। আৰু অলপ সময়ৰ পিছত আকৌ সেই একেজন ল'ৰাই কাপোৰ মুখত কাপোৰ খুলি অহা যোৱা কৰিছে বুলি ক'ব। সেইখিনি কৰিবলৈ হ'লে বাইদেৱে দৰ্জাখন খুলি বাহিৰত আহিব লাগিব। আই হোলডালি চিধা মানুহজনহে দেখা পায়, কোনোবা দৌৰা কৰা দেখা নাপায়। আৰু তেওঁ যদি কাপোৰ পিন্ধি এবাৰ যদি দৰ্জাখনত নক কৰিছে, আকৌ দ্বিতীয়বাৰ আকৌ কাপোৰখন খুলি পেলাইতো দৰ্জাখনৰ ওচৰলৈ নাযায়। যদি ভুল কৰিছে কথাটো কৈছোঁ। কোন আহিছিলে? অমৃতা গগৈৰ লগত আৰু অমৃতা গগৈৰ লগত এগৰাকী লেডি আছিলে। ড্ৰাইভাৰ নাই, বাইদেৱে নিজে গাড়ী চলাই আহিছে, ৰাতিপুৱা নিজে গাড়ী চলাই গৈছে। গোটেই ৰাতি নিশা গাড়ীৰ আগফালে আছে। আছে, হয়, গাড়ী বাইদেউৰ আগফালে আছে। ৰাতিপুৱা হ'ব পাৰে, কিন্তু গাড়ীখন ইয়াতে আছে। ৰাতিপুৱা বাইদেৱে নিজে ড্ৰাইভ কৰি গৈছে। আপোনালোকক জনাইছিল নেকি যে যি ঘটনা? মোক ফোন কৰিছিলে, মই আহিছোঁ, কমিটিৰ ল'ৰাজনো আহিছে। আহি পেলাই আমি তাতে পদূলি মুখতে বাইদেউৰ লগত কথা চথা পাতিলোঁ। ক'লে কি কৰে আপুনি ব্যৱস্থা ক্লিয়াৰিফিকেশ্যন কৈছে, কিন্তু বাইদেৱে মোৰ লগত যোগাযোগ কৰা নাই। কমিটিৰ মানুহে কৰে, মই ভিডিঅ'খিনি দিওঁ, আৰু ভিডিঅ'খিনি যিখিনি দিওঁ দিয়াৰ পিছত আমাক এইখিনি নহয়, আপুনি পূৰা 1.5 ঘণ্টা ভিডিঅ'। 1.5 ঘণ্টা ভিডিঅ' হ'বলৈ হ'লে হোৱাটছআপত নাযায়। মই মেইলত ট্ৰাই কৰিলোঁ, মেইলতো যোৱা নাই। গতিকে মই কালি পেন ড্ৰাইভ কিনি পেলাই টাউনলৈ পঠাই দিছোঁ। মোবাইলতে যিটো ৰেকৰ্ডিং কৰিছিলোঁ, মোবাইলত পেন ড্ৰাইভত ভৰাই মই ঢেৰচালি কমিটিৰ ল'ৰাটোক ফোন কৰিছোঁ যেন পেন ড্ৰাইভত গোটেই 1.5 ঘণ্টাৰ ফুটেজখিনি আছে, আপুনি লৈ যাব। ৰাসখন ঢেৰচালিত আছিলে। নাই, জনোৱা নাই, আজি জনাম আৰু।